ৰাতি ক্লক টাৱাৰটো দেখুৱাইছিলোঁ। এতিয়া আকৌ আজি দিনত ক্লক টাৱাৰটোত আকৌ এবাৰ চাইছোঁ। তাৰপিছত আমি ইয়াৰ পৰা যামগৈ আৰু সেইটো ব্ৰিটিছৰ দিনৰে এটা ঘড়ী অৰিজিনেলি এইটো তাত বাজিবৰ কাৰণে কপি থাকে মানে হাতত ঘড়ীটো বছৰ ক্ল'জ কৰি দিছোঁ 10টা বাজিব। 10টা বজাৰ লগে লগে 10টা ঘণ্টা বাজে। ৰাতি লৈছিলোঁ গোটেই লাইট জ্বলি থাকে, এতিয়া দিনত লৈছোঁ। দূৰণিত এইবিলাক টিলা আৰু মানে মাতটো শুনি লওঁ ইয়াৰ। যিহেতু 10টা বাজিব হ'ল আৰু এইটো ব্যস্ত ৰাতিপুৱাৰ ব্যস্তৰ এটা ৰাস্তা, অৰহ গাড়ী। অকণ সময় ৰ'ব লগা হৈছে, কাৰণ এডাল লাগিব তাত, তেতিয়াহে এডাল 10টাত ঘণ্টাটো বাজিব গৈ পেলাই। ৰৈ আছোঁ অকণমান সময়, আৰু 2-3 মিনিটমান বাকী আছেগৈ। আৰু এইটো হ'ল ৰাস্তাবিলাক কেনেকুৱা, যাওঁতে এইফালেদি যায়, আহোঁতে তলেদি আহে। বিভিন্ন ধৰণৰ মানুহ আহিছে। ৰাতিপুৱা একদম ওচৰৰ পৰা চালোঁগৈ, ভিতৰত সোমাব নোৱাৰে, তলা মৰা আছে। বাজিব, চাউণ্ডটোৰ কাৰণে ৰৈ আছোঁ অসমীয়াৰ পৰা। আৰু আকৌ ডাৱৰবিলাক নামি নামি আহিছে, দূৰততো ৰ'দো দিছে। এইটো পাহাৰৰ ভিউ, যথেষ্ট ওখ দেই পাহাৰবিলাক, একদম বগাই বগাই মানে এইকেইদিন এনেকুৱা এটা অৱস্থা হৈছে মানে জীৱনত আৰু পাহাৰ নগাঁও লাগি গৈছেগৈ। ঘড়ীটো এতিয়া বাজিবগৈ একদম, সেইকাৰণে আৰু অলপমান মই ক্ল'জ কৰি দিছোঁ চাউণ্ডটো। বিভিন্ন মানুহ অহা যোৱা কৰি থাকে। আৰু যিখন হোটেলত আছোঁ একদম ক্ল'জ হোটেল কেপিটেল, ইয়াতে 3খনমান হোটেল একে আছে। এই বাজিছে। দহটা বাজিলে বাৰু। আৰু এইফালে মানে ইমান ধুনীয়া ভিউ, এইটো মানে এইফালে আছে কাঞ্চনজংঘা। ৰাতিপুৱা অলপ দেখিছিলোঁ, এইফালে কাঞ্চনজংঘা আছে, গোটেই হিমালয় এখন দেখা পায় হোটেলৰ ফ্ৰণ্টৰ পৰা। আৰু ইয়াতে ভেৰাইটিজ আছে, এইবিলাক গোটেইখিনি হোটেল। প্লেচটো বৰ ধুনীয়া প্লেচ। সেইদিনাখন ৰাতি আহিলোঁ, আহি পেলাই ইয়াতে ৰ'লোহি। আৰু এইফালে খ্ৰীষ্টিয়ানৰ ক'ৰবাত চাৰ্চো আছে অলপ দূৰত। আৰু এইটো কিবা এখন কলেজ, সেই তাতো এটা ঘড়ী আছে, সেইটো বাজে নাবাজে মই নাজানো। গাড়ী আমাৰ কাৰণে একদম ৰেডি হ'লগৈ, যাব লাগে আমি এতিয়া, ওলাই যাম। কাৰণ আমাৰ টিকট আছে 4টা বজাত আবাদ আছাম এক্সপ্ৰেছ। এতিয়া সেইফালে অকণমান ৰ'দ ওলাইছে, ৰ'দৰ কাৰণে মানে কি হ'ল, এইফালে হ'ল ডাৱৰ, এইফালে অকণমান ৰ'দ পৰিছে, এইফালে যথেষ্ট ডাৱৰ আছে। এইখন গোটেইখন হিমালয় পৰ্বত, ওলাই মাজে মাজে ডাৱৰৰ মাজত সোমাই থাকে। কাঞ্চনজংঘা পইণ্ট আচলতে এইটো আচলতে নৱেম্বৰ মানত আহিব লাগে, অক্টোবৰ নৱেম্বৰত, মানে ইয়াৰ একদম স্পষ্ট বা ধুনীয়াকৈ দেখি থাকে। গোটেই হিমালয়খন ঘৰত মানে চকুৰ সন্মুখত থাকিলে বাৰু কেনেকুৱা লাগিব। ইমান সুন্দৰ প্লেচত এখন হোটেলখন আছে, চায়ে ভাল লাগে। আৰু এইফালে মেইন মাৰ্কেট, কালি গৈছিলোঁ এইফালে। ঠিক আছে, আজি আমাৰ শেষ দিন, আজি ইয়াৰ পৰা বিদায় ল'ম। কাইলৈ আকৌ গৰমত পচিব হ'লেই।